পঞ্চায়ত নিৰ্বাচনতো বিধ্বস্ত হৈ গয়া কংগ্ৰেছ শাসকীয় মিত্ৰজোঁটে পুনৰ দেখুৱালে পৰাক্ৰম নিৰ্বাচনী ফলাফলত মূৰ তুলি থিয় হ'বই নোৱাৰিলে কংগ্ৰেছে জিলা পৰিষদৰ ৩৯৭খন আসনৰ ৩০৪খনেই নিজৰ দখললৈ নি বিজেপিয়ে সাব্যস্ত কৰিলে বৃহৎ জয় কংগ্ৰেছে আমাৰ হাতত পৰা তথ্য মতে ৭২টা সিটত জিকিছে ৭২টা সিট যদি আমি হিচাপ কৰো ই মাত্ৰ 18%। নিৰ্বাচনত জয় লাভ কৰাটো গেৰুৱা শিবিৰৰ বাবে অভ্যাস হৈ পৰিছে এই জয় প্ৰত্যাশিত বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিলে বিধানসভা নিৰ্বাচনতো অব্যাহত থাকিব জয়ৰ ধাৰা আমাৰ সাংগঠনিক আৰু আমাৰ মুখৰ কথাৰ ওপৰত ৰাইজৰ ভৰসা এই দুটাক যোগ কৰি আমি এখিনি পাইছো কিন্তু যেতিয়া আমি এতিয়া গেছৰ সিলিণ্ডাৰৰ দাম কমাম বুলি কৈছো কিন্তু যেতিয়া অক্টোবৰৰ পৰা কমি যাব তেতিয়া তাৰ ইম্প্যাক্ট আৰু কিমান বিশাল হ'ব পাৰে আপোনালোকে চিন্তা কৰক বিজেপিৰ সমানে সমানে উৎফুল্লিত হৈ পৰিছে মিত্ৰজোঁটৰ অংশীদাৰ অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তক কটাক্ষ কৰি ক'লে কংগ্ৰেছক পঞ্চায়তত শূন্য কৰা এই ফলাফলে অগপ বিজেপি উভয়ৰ বাবে কঢ়িয়াই আনিছে শুভ বাৰ্তা নিৰ্বাচনৰ পূৰ্বলৈকে জয়ক লৈ আত্মবিশ্বাসী দাম্ভিক মন্তব্য কৰা কংগ্ৰেছ নেতাই ফলাফলৰ দিনা মূৰ পলুকা দিয়া দেখা গ'ল নিৰ্বাচনৰ পূৰ্বে টিকট কিনা বেচাৰ যুঁজত নামি আগতেই যেন পৰাজয় স্বীকাৰ কৰি লৈছিল কংগ্ৰেছে টিকট বেচা কিনাৰ লগতে পদবীৰ সংঘাতক লৈ দলীয় অন্তৰ্কণ্ডলত বিধ্বস্ত হৈ পৰিছিল কংগ্ৰেছ বিৰোধী ঐক্যৰ নামতো ঐক্যৰ সলনি বিৰোধ কোনে কেনেকৈ কৰিব পাৰে তাৰ বাবেহে যেন অনুশীলন কৰাত লাগিছিল কংগ্ৰেছ সেইবাবেই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি ল'বলৈ বাধ্য হ'ল ভূপেন বৰা ক'লে কংগ্ৰেছৰ নিশ্চিতভাৱে আত্মবিশ্লেষণৰ দৰকাৰ আছে যি ভুল আছে সেয়া বিচাৰি উলিয়াব লাগিব দলৰ মজিয়াত এটা নিৰ্মুখ পৰ্যালোচনাৰ পিছত আমি এই কথাবিলাকৰ উত্তৰ আপোনালোকক দিম গোটেই বিশ্লেষণাত্মক যিটো অধ্যয়ন সেইটো মই আজিয়ে কৰিব বিচৰা নাই আমাৰ দলৰ নেতাসকলৰ সৈতে বহি আলোচনা বিলোচনা কৰি জিলাবিলাকৰ পৰা ৰিপৰ্ট আহি পোৱাৰ পিছত আমি বিতংভাৱে এই গোটেই পৰিস্থিতিটো সম্পৰ্কত আমাৰ মতামত ৰাখিম কংগ্ৰেছৰ হতাশজনক ফলাফলৰ কাৰণ বিশ্লেষণ কৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰায়ো নেতৃত্বৰ দোষলৈকে আঙুলিয়ালে ক'লে কংগ্ৰেছৰ শীৰ্ষ নেতাৰ মাজৰ খোৱা কামোৰাই দলটোক বিপদত পেলাইছে কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ মিল আছে কিন্তু নেতাৰ মিল নাই মই নিজেও খুব দুখিত আৰু লজ্জিত যে পঞ্চায়ত ইলেকশ্যনটো নো ডাউট আমি আত্মতুষ্টি লাভ কৰিলে নহ'ব আমি নিজকে আত্মসমালোচনা কৰিব লাগিব যেহেতু এটা সেমি ফাইনেল বুলি সবেই কৈছে গতিকে সেমি ফাইনেলত আপুনি জিকিলেহে ফাইনেল খেলিব পাৰিব ইয়াৰ আগলৈকে কংগ্ৰেছৰ ছেকেণ্ড লাইন কমাণ্ডাৰ সকলে পিছে দুখ নিজৰ গাত পাতি ল'ব খোজা নাছিল সোমবাৰে ৰাজীৱ ভৱনত সংবাদমেল পাতি পৰাজয়ৰ দায়িত্ব কংগ্ৰেছে অকলে ল'ব নোখোজি দুখ চাপিছিল বিৰোধী ঐক্যৰ ওপৰত বিৰোধীৰ কাজিয়াইহে হেনো দুৰ্বল কৰিলে কংগ্ৰেছক যেতিয়া আপোনাৰ ধৰক ঘৰৰ ভিতৰত অলপ কাজিয়া লাগে এইটো ঘৰকে পুৰা গোটেই ঘৰকে এফেক্ট কৰে মই যিমান চেষ্টা কৰিলে আপুনি মিলিব নোখোজে আপুনি উল্টো মোৰ এগেইনষ্টে গাই ফুৰে তেতিয়াতো কেনেকৈ কম্প্ৰমাইজ কেনেকৈ একেলগে থাকিব বিজেপিৰ ওপৰতো কংগ্ৰেছে আনিছিল অভিযোগ শাসকীয় দলৰ ভেৰণীয়া গুণ্ডা বাহিনীয়ে কংগ্ৰেছৰ কৰ্মকৰ্তাক আক্ৰমণ কৰাৰ লগতে অন্যায় অনিয়মেৰে নিৰ্বাচন পতাবলৈ অভিযোগ আনিছিল আৰ.পি. শৰ্মাই শাসনিষ্ঠাধীশ দলে যদি টকা পইচা বিলাই প্ৰলোভন দি আৰু আমি যদি এইটো স্কিম আমি কাটি দিম অমুক স্কিম কাটি দিম অমুক তমুক কাটি দিম বুলি কয় ন তেতিয়া ৰাইজে ডিচাইড কৰে এই অভিযোগ কেৱল আৰ.পি. শৰ্মাৰ নহয় আন কংগ্ৰেছৰো একেই কথা বিজেপিয়ে ভয় ভাবুকিৰে জিলা পৰিষদ গঠনৰ চেষ্টা চলোৱা বুলি অভিযোগ আনিলে পূব গোৱালপাৰাৰ কংগ্ৰেছৰ বিধায়ক এ.কে. ৰছিদ আলমে এনেকুৱা ভয় ভাবুকি দিছে কোনোবা সৰু ব্যৱসায়ত থাকে তেওঁলোকক মাতি লৈ গৈছে ব্যৱসায় বন্ধ কৰিব কাৰোবাৰ ডাম্পাৰ গাড়ী আছে মাটি টিপ মাৰে তাক ধমকি দি লৈছে কাৰোবাৰ পাথৰৰ গাড়ী মাৰে কাৰোবাৰ কয়লাৰ গাড়ী আছে কাৰোবাৰ চুপাৰৰ গাড়ী আছে এই সৰু ব্যৱসায়ীবিলাকক ভয় ভাবুকি দি ভোট দিলে দিব নহ'লে সব বন্ধ কৰাই দিব দুই এক ঠাইত পুলিচ লগাই বন্ধও কৰি দিছে কংগ্ৰেছৰ অভিযোগ খণ্ডন কৰি শাসকীয় দলৰ মন্ত্ৰী বিধায়কেই প্ৰশ্ন আনিছিল ৰাইজৰ ওচৰলৈ নোযোৱা দলৰ মানুহক ৰাইজে ভোট কিয় দিব অসমৰ মানুহে যেতিয়া দেখিব
যে যি দলৰ নেতাই ৰাষ্ট্ৰবিৰোধী কামৰ লগত জড়িত থকা বুলি মানুহৰ সন্দেহ হ'ব সেই দলটোকতো আৰু মানুহে আদৰি ল'ব নোৱাৰে পিছে পঞ্চায়ত নিৰ্বাচনত বিধ্বস্ত হৈ পৰা কংগ্ৰেছ দলৰ বিজেপি মিত্ৰজোঁটৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা শক্তিয়েই নাই বুলি কটাক্ষ সাংসদ ফণীভূষণ চৌধুৰী বৰ্তমানৰ কংগ্ৰেছ দলক পৰজীৱী আখ্যা দি তাচ্ছিল্য কৰিলে বঙাইগাঁৱৰ সাংসদগৰাকীয়ে এই দুইটা ৰাজনৈতিক দলৰ যিটো শক্তি এই শক্তিক ওপৰাব পৰা শক্তি কোনো ৰাজনৈতিক দল এতিয়া আজিৰ দিনটোত অসমত নাই আৰু কংগ্ৰেছ দলটো আচলতে বহুধা বিভক্ত আৰু যাৰ কাৰণে আচলতে কংগ্ৰেছ আজিৰ দিনটোত এই পঞ্চায়ত নিৰ্বাচনত তেওঁলোক ধুলিচ্ছা দিছে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ